ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। Our villages are home to many hidden sporting talents. Some talents that are shining bright at the national and even international arena. For around 2 decades, Oil India Limited has been involving local youth and school children in organizing rural sporting events, making these young athletes capable to compete at district, state and national levels. Oil India Limited, a people's company. Promising young students need guidance for a brighter future. Oil India Limited, through its Super 30 program, provides free coaching to meritorious students from backward sections of the society for entrance examinations of IITs and other engineering and medical colleges. Every year, Oil India Limited provides free of cost coaching to 30 students at each of its 6 centers across the country. Oil India Limited, a people's company. এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু তোমালোকে ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে ৰেডিঅ'ৰ কাষত বহিছা, হাতত কিতাপ বহি লৈ আৰু ৰেডিঅ'ৰ ভলিউম বঢ়াই দিছা, নহয় জানো? আৰু এয়া ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM আৰু এয়া তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে 6ষ্ঠ শ্ৰেণী অৰ্থাৎ ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গণিত বিষয়ৰ পাঠ লৈ আহিছে শুকানী দীঘলীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু ললিন টায়ে। হয়, ডিব্ৰুগড় জিলাৰ জয়পুৰ শিক্ষাখণ্ডৰ শুকানী দীঘলীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু ললিন টায়ে। আজি ছাৰে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছে গণিত বিষয়ৰ পাঠদান। আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পাঠটি মন দি শুনিবা, কাৰণ পাঠটিৰ শেষতেই ছাৰে তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াব আৰু সেই কুইজৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব হোৱাটছএপ কৰি। আৰু শুদ্ধকৈ উত্তৰ দিব পাৰিলেই আমি তোমালোকৰ নাম ঘোষণা কৰিম সমূহ ছাত্ৰ-ছাত্ৰীৰ আগত। ভাল লাগিব নিজৰ নামটো ৰেডিঅ'ত শুনি, নহয় জানো? গতিকে মন দি শুনিবা পাঠটি। এয়া অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে ডিব্ৰুগড় জিলাৰ জয়পুৰ শিক্ষাখণ্ডৰ শুকানী দীঘলীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু ললিন টায়ে ছাৰে এতিয়া আগবঢ়াব 6ষ্ঠ শ্ৰেণী অৰ্থাৎ ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গণিত বিষয়ৰ পাঠদান। এয়া ছাৰ তোমালোকৰ মাজত। নমস্কাৰ। আজিৰ ব্ৰহ্মপুত্ৰ ৰেডিঅ' পঢ়াশালীৰ সমূহ শ্ৰোতা আৰু কণ কণ শিশুসকলক মোৰ পাঠদানলৈ স্বাগতম জনাইছোঁ। মই আজি 6ষ্ঠ শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ পাঠ নং 6 প্ৰাথমিক আকৃতিসমূহ, এই পাঠটোৰ ওপৰত এটা অংশ আমি আলোচনা কৰিম। আশা কৰোঁ তোমালোকে তোমালোকৰ কাগজ কলম উলিয়াই লৈছা আৰু লগতে তোমালোকৰ যদি ওচৰত জ্যামিতি বক্সটো আছে তেনেহ'লে তাৰ পৰা স্কেল আৰু কাঠ পেঞ্চিল উলিয়াই ল'বা বুলি আশা কৰিছোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকেতো জানাই গণিতৰ পাঠদান আচলতে এনেকৈ আমি কথোপকথনৰ যোগেদি ৰেডিঅ'ৰ যোগেদি ইমান সহজ নহয়। তথাপিও মই যিমানখিনি সম্ভৱ তোমালোকৰ লগত আলোচনা কৰি আগবঢ়াই নিবলৈ চেষ্টা কৰিম আৰু তোমালোকেও
যিখিনি বুজি পোৱা এইখিনি নোট কৰি যাবা আৰু নুবুজাখিনিও নোট কৰি যাবা, যাতে মোক এই ক্লাছৰ শেষত মোৰ লগত আলোচনা কৰিব পাৰা। তোমালোকে ক্লাছ 4 আৰু 5ত প্ৰাথমিক আকৃতিৰ বিষয়ে অলপ হ'লেও জ্ঞান লৈ আহিছা, জোখ-মাখৰ জ্ঞান লৈ আহিছা, আৰু লগতে কিছুমান আকৃতিৰ নামো তোমালোকে শিকি আহিছা, নহয় জানো? সেইখিনিকে অলপমান মই পুনৰালোচনা কৰিব লৈছোঁ তোমালোকৰ আগত। তোমালোকৰ কিতাপখন ওচৰত আছে, বহীখন আছে, হয়নে? কলম আছে। ঠিক তেনেকৈ তোমালোকে ফুটবল খেলা, নহয়নে? চিলা উৰুৱা, কেৰম খেলা, লুডু খেলা, সেইবোৰ কেনেকুৱা ধৰণৰ আকৃতি বাৰু? প্ৰতিটো আকৃতিয়ে অলপ বেলেগ বেলেগ, নহয়নে বাৰু? 20 টকীয়া নোটখন, চিলা, এনেকুৱা ধৰণৰ আকৃতিবোৰ আমি চেপেটা আকৃতি বুলি কওঁ, যিখিনি তোমালোকে ক্লাছ 5ত 2D আকৃতি বুলি পাই আহিছা, হয়নে? 2D বা চেপেটা আকৃতিৰ। তেনেকুৱা তোমালোক ভাবি চোৱাচোন 2D আকৃতিৰ উদাহৰণ কিছুমান। উদাহৰণস্বৰূপে তোমালোকে যিখন কিতাপ লৈ আছা তাৰ উপৰিভাগটো হৈছে 2D আকৃতিৰ। যদি এখিলা তোমালোক বহি লোৱা, এইখিনি হৈছে 2D আকৃতিৰ। আৰু লগতে তোমালোকৰ পঢ়া টেবুলৰ মেজৰ উপৰিভাগটো হৈছে 2D আকৃতিৰ। ঠিক তেনেধৰণে তোমালোকৰ বল, তোমালোকৰ লুডু গুটিটো, গাজৰ, সেইখিনি হৈছে 3D আকৃতি বা গোটা আকৃতিৰ বস্তু, হয়নে? তোমালোকৰ নিশ্চয় মনত পৰিছে এতিয়া ক্লাছ 4-5ত যিখিনি তোমালোক আকৃতিৰ বিষয়ে পঢ়ি আহিছা। এতিয়া মই এনেধৰণৰ বিভিন্ন আকৃতি আৰু সিহঁতৰ জোখ-মাখৰ বিষয়ে কিছু কথা আলোচনা কৰিব লৈছোঁ। তোমালোকে মন দি শুনিবা। আৰু লগতে তোমালোকে স্কেল উলিয়াই ল'বা। তোমালোকক মই কৈ যাম, তোমালোকে হাতে কামে লাগি যাবলৈ চেষ্টা কৰিবা। প্ৰথমতে মই ৰেখাখণ্ডৰ জোখৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিব লৈছোঁ। ৰেখাখণ্ডৰ বিষয়ে তোমালোকে আগৰ পাঠবোৰত পাই আহিছা। ৰেখাখণ্ড, ৰশ্মি, হয়নে? ৰেখাখণ্ড বুলি ক'লে তাৰ এটা নিৰ্দিষ্ট এটা জোখ থাকে আৰু তাৰ দুয়োমূৰটোক আমি প্ৰান্তবিন্দু বুলি কওঁ, নহয়নে বাৰু? এতিয়া এই দুয়োমূৰ প্ৰান্তবিন্দু বুলি ক'বলৈ যাওঁতে ধৰি লোৱা তোমালোকে লিখি থকা কলমডালকে মন কৰা। কলমডালৰ দুয়োমূৰে দুটা মূৰ আছে, নহয়নে বাৰু? সেই দুয়োমূৰ এটা মূৰৰ পৰা সিটো মূৰলৈ যিমানখিনি দূৰত্ব আছে সেইখিনিয়ে হৈছে কলমডালৰ জোখ। কলমডালক যদি আমি ৰেখাখণ্ড বুলি যদি কল্পনা কৰোঁ, তেনেহ'লে এই ৰেখাখণ্ডডালৰ জোখ বুলি আমি ক'ব পাৰিম। অৰ্থাৎ কোনো ৰেখাখণ্ডৰ প্ৰান্তবিন্দু দুটাৰ মাজৰ দূৰত্বখিনিয়েই হৈছে ৰেখাখণ্ডৰ জোখ। আৰু ৰেখাখণ্ডডালৰ যিটো জোখ সেইটোক তাৰ দিশ বা দৈৰ্ঘ্য বুলি আমি কওঁ। এটা নিৰ্দিষ্ট ৰেখাখণ্ডৰ দিশ অদ্বিতীয়। এডাল ৰেখাখণ্ড যদি তুমি আঁকা, সেইটোৰ যদি জোখ তুমি লোৱা, তাৰ এটা নিৰ্দিষ্ট নিজা এটা জোখ থাকিব, সেইটো হৈছে অদ্বিতীয়। এতিয়া তোমালোকে যদি ৰেখাখণ্ড জুখিবলৈ দিওঁ, তোমালোকে কেনেকৈ জুখিবা, হয়নে? জোখ-মাখৰ বিষয়ে তোমালোকে ক্লাছ 4-5ত তোমালোক পাই আহিছা। তথাপিও আজি জোখ-মাখৰ বিষয়েও তোমালোকক শিকাম, কেনেকৈ জুখিব লাগে সেইটোও শিকাম। তাৰ আগতে আমি ৰেখাখণ্ড তুলনা কৰিবলৈ শিকিব লাগিব। আমি চাই কিছুমান বস্তু আমি তুলনা কৰিব পাৰোঁ, নহয়নে? চাই তুলনা কৰাটোক আমি পৰ্যবেক্ষণৰ দ্বাৰা তুলনা কৰা বুলি আমি ক'ব পাৰোঁ। ধৰি লোৱা তোমালোকৰ টেবুলত দুখন কিতাপ আছে। কিতাপ দুখনৰ যিটো চাইজ সেইটো বেলেগ বেলেগ, নহয়নে বাৰু? তোমালোকৰ গণিতৰ কিতাপখনকে ধৰাচোন। এটা দাঁতিৰ ফালে দীঘল আৰু দুটা দাঁতি চুটি, নহয়নে বাৰু? নিশ্চয় সেই দুটাৰ দীঘৰো পাৰ্থক্য থাকিব। তোমাৰ গণিতৰ কিতাপখনৰ দাঁতিবোৰ যদি আমি ৰেখাখণ্ড বুলি যদি কওঁ, তেনেহ'লে গণিতৰ কিতাপখনত ৰেখাখণ্ড আছে 4টা, হয়নে? এনেকৈ 4ডাল ৰেখাখণ্ডৰে গঠিত আকৃতিক আমি কি বুলি কওঁ বাৰু? মনত আছেনে তোমালোকৰ? চতুৰ্ভুজ বুলি কওঁ, হয়নে? 4ডাল ৰেখাখণ্ডৰে গঠিত আকৃতিটোক আমি চতুৰ্ভুজ বুলি কওঁ। সেইটো তোমালোকে পাই আহিছা আগৰ পাঠত। এতিয়া আমি পৰ্যবেক্ষণৰ দ্বাৰা আমি তুলনা কৰিব পাৰোঁ কোনডাল দীঘল আৰু কোনডাল চুটি, আমি চাই পিনি ধৰিব পাৰোঁ। ঠিক তেনেকৈ আমি ট্ৰেচিং পেপাৰ বা তৈল কাগজ ব্যৱহাৰ কৰি যিখিনি আমি দুটা চিত্ৰৰ মাজত আমি সিটোক অস্পষ্ট আকাৰে সিটোৰ ওপৰত থৈ পিনি যিহেতু তৈলকাত তেল ঘঁহি দিয়াৰ লগে লগে আমি তলৰ চিত্ৰটো জিলিকি পৰিব, সেই জিলিকি পিনি সেই দুয়োটা ৰেখাখণ্ডৰ মাজত আমি লগাইও আমি
চাব পাৰোঁ কোনডাল দীঘল কোনডাল চুটি। কিন্তু আমাৰ গণিতৰ ক্ষেত্ৰত কেতিয়াবা হৈ যায় দুডাল ৰেখাখণ্ড প্ৰায় ওচৰা ওচৰি হয়। তুমি চকুৰে চাই কোনডাল দীঘল কোনডাল চুটি আমি ধৰিব নোৱাৰোঁ চাই পিনি। খুব সৰু দৈৰ্ঘ্যৰ কাৰণে সিডালতকৈ সিডাল চুটি বা দীঘল হয়। তেনেকুৱা ক্ষেত্ৰত আমাৰ কি প্ৰয়োজন হ'ব? আমি জুখিবলৈ আমাৰ স্কেল প্ৰয়োজন হ'ব, হয়নে? তোমালোকক মই বাৰে বাৰে কৈ আছোঁ জ্যামিতিৰ বাকচ যদি কাষত আছে স্কেল পাত উলিওৱা বুলি, হয়নে? সেই স্কেল পাতলৈ তোমালোকে মন কৰি যদি আছে উলিয়াই লৈ মন কৰি চোৱাচোন বাৰু। তোমালোকে চাইছা নিশ্চয়। সকলোৱে স্কেল পাত উলিয়ালা বুলি মই ধৰি লৈছোঁ। এই স্কেল পাতৰ এটা দাঁতিত 0ৰ পৰা 15লৈ 15টা দাগ কটা আছে। চোৱাচোন মন দি। 0ৰ পৰা 15লৈ 0, 1, 2, 3, 4 বুলি দাগ কটা আছে। সেই দাগবোৰ কিন্তু সমান সমান আঁতৰত আছে। তেনেকৈ 0ৰ পৰা 1লৈ যি দীঘল দাগ আছে সেই ওচৰা ওচৰি দাগৰ মাজৰ দূৰত্ব হৈছে 1 চেণ্টিমিটাৰ, যিটো আমি মি বুলি আমি চুটিকে লিখোঁ, যিটো 1 চেণ্টিমিটাৰ। প্ৰতিটো ভাগত 1 চেণ্টিমিটাৰকৈ আছে। তেনেহ'লে তোমাৰ স্কেল পাত যদি 0ৰ পৰা 15লৈ যদি আছে তেনেহ'লে স্কেল পাতৰ দৈৰ্ঘ্য হ'ব 15 চেণ্টিমিটাৰ। আৰু এটা কথা তোমালোক মন কৰি চোৱাচোন, 0ৰ পৰা যি 1 বা 1ৰ পৰা 2 প্ৰতিটো 1 চেণ্টিমিটাৰত সৰু সৰুকৈ 10টা ভাগ আছে। হিচাপ কৰি চোৱাচোন তোমালোকে, সৰু সৰুকৈ 10টা ভাগ আছে। এই ভাগবোৰৰ সৰু এভাগৰ দিশ আমি 1 মিলিমিটাৰ বা 1 মি বুলি আমি চুটিকৈ লিখোঁ। অৰ্থাৎ 10 মিলিমিটাৰ তেনেকুৱা 10টা যদি মিলিমিটাৰৰ যদি ভাগ সৰু সৰু ভাগ লগ লাগি আমাৰ 1 চেণ্টিমিটাৰ হয়, যিটো আমি ডাঙৰ ভাগটোৰ কথা কৈছোঁ। এতিয়া আমি ৰেখাখণ্ডৰ দিশ এই স্কেল পাত ব্যৱহাৰ কৰি কেনেকৈ আমি জোখ ল'ম, দিশ কেনেকৈ নিৰ্ণয় কৰিম সেইটো আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকৰ যদি ওচৰত যদি সৰু কিবা যদি বনেই হওক বা কাগজেই হওক যদি আছে তোমালোক উলিয়াই লোৱা, বা যদি জুই শলাৰ কাঠি বা ধূপৰ কাঠি যদি আছে, জ্বলি যোৱা ধূপৰ কাঠি, সেইখিনি তোমালোক যদি কাষত লৈ জুখি চাব পাৰা। বা তোমালোকৰ বহীত এডাল আঁচ টানি লোৱা, স্কেলডালেৰে এডাল আঁচ টানি লোৱা, ৰেখাখণ্ড আঁকি লোৱা, ৰেখাখণ্ডডালৰ তোমালোক জোখ লৈ চাব পাৰা। ৰেখাখণ্ডৰ দুটা মূৰ থাকিব। মই অলপ আগতে তোমালোকক কৈছিলোঁ দুটা মূৰক আমি কি বুলি কওঁ? প্ৰান্ত বিন্দু। তুমি পোনপ্ৰথমে এটা প্ৰান্তবিন্দুক তুমি প্ৰথমে যিটো প্ৰান্তবিন্দুৰ পৰা জোখ ল'ব খুজিছা সেই প্ৰান্তবিন্দুটোত স্কেল পাতৰ যিটো 0 আছে, 0 যিডাল আঁচত 0 আছে, এই আঁচডাল তাত প্ৰান্তবিন্দুত লগাই দিয়া। তোমালোকে লগাব পাৰিছা নিশ্চয়। যদি ভালকৈ যদি কৰিব জনা নাই, তোমালোকৰ ওচৰত থকা কোনোবা যদি তোমালোকৰ অভিভাৱক যদি আছে তেওঁলোকৰ সহায় ল'ব পাৰা, বা যিসকল শিক্ষা বন্ধু আছে তোমালোকৰ কাষত তেওঁলোকৰো সহায় ল'ব পাৰা। এটা প্ৰান্তবিন্দুত 0টো তোমালোক 0 যি 0ৰ আঁচডাল আছে সেইডাল লগাই লোৱা মিলি যোৱাকৈ, সেই বিন্দুটোত মিলি যোৱাকৈ প্ৰান্ত বিন্দুটোত মিলাবা। সেই আৰু চিধাকৈ চাবা, তোমালোক যি আঁচডালক পোনে পোনে চাবা। আঁচডাল আৰু যি এই 0ৰ যিডাল আঁচ যাব পোনে পোনে চাবা। বেকাকৈ চালে আমাৰ সৰু সৰু 1 মিলিমিটাৰ বা তেনেকুৱা ধৰণৰ খেলি মেলি হৈ যাব পাৰে। সেইকাৰণে তোমালোকে সদায় জোখ লওঁতে চিধাকৈ চাবা আৰু চিধাকৈ বহিবা। 0 লোৱাৰ পিছত সিটো প্ৰান্তবিন্দু যিটো 0 য'ত লৈছা সেইটো নহয়, সিটো প্ৰান্তবিন্দু, দ্বিতীয়টো প্ৰান্তবিন্দু যিটো তোমালোকৰ লাগিছে, যিডোখৰত দাগটো পৰিছে সেইডোখৰত তোমালোকে চাই লোৱা আৰু তাক লিপিবদ্ধ কৰিবলৈ তোমালোক চেষ্টা কৰিব লাগিব। ধৰি লোৱা তোমালোকৰ যিখন গণিতৰ কিতাপ আছে সেইখনত এটা উদাহৰণ দিয়া আছে। উদাহৰণটো তোমালোকে যদি অঁকা নাই কিতাপখন উলিয়াই ল'ব পাৰা। 112 পৃষ্ঠাৰ সেই সৰুকৈ আঁচ এডাল আছে, সেইটোকে তোমালোক জুখি চাব পাৰা। এই আঁচডালক জুখি চালে তোমালোকে কিমান পাবা? ইয়াত কিতাপত বেলেগ ধৰণে জুখিছে, তুমি নিজৰ স্কেল পাত যদি ব্যৱহাৰ কৰা সেইটোত দেখিবা এটা ডাঙৰ ঘৰ গুচি যাব, 1 গুচি যাব, কিন্তু 2 চেণ্টিমিটাৰ ওচৰ নাপায়গৈ, হয়নে নহয়? 2 চেণ্টিমিটাৰ ওচৰ পোৱাৰ আগতে সৰু সৰু কেইটা গৈছে? সৰু সৰু তোমালোকৰ 7টা গৈছে, 7।
তেনেহ'লে আমি এইটো লিখিম কিমান হ'ব 1 সেন্টিমিটাৰ আৰু 7 মিলিমিটাৰ গৈছে 1 সেন্টিমিটাৰ আৰু 7 মিলিমিটাৰ হ'ল হেতুকে আমি সেন্টিমিটাৰত ৰেখাখণ্ডৰ দিশটো লিখিব পাৰিম 1 দশমিক যেটো সেন্টিমিটাৰ হ'ব 1 লিখিবা 1 সেন্টিমিটাৰটো 1 দশমিক যেটো 7 মিলিমিটাৰ হৈছে দশমিক 7 পিছত তোমালোকে সেন্টিমিটাৰ লিখিব লাগিব ঠিক আছে তাৰ মানে আমি মিলিমিটাৰৰ পৰা সেন্টিমিটাৰলৈ নিছো যেটো আমাৰ তোমালোকে পাই আহিছা মিলিমিটাৰৰ পৰা সেন্টিমিটাৰলৈ কেনেকৈ নিব লাগে সেন্টিমিটাৰৰ পৰা মিলিমিটাৰ টকাৰ পৰা পইচাৰ পৰা টকালৈ যেটো পৰিৱৰ্তন আমি কৰো সেইখিনি তোমালোকে নিশ্চয় জানা আগৰ পাঠবোৰত পঢ়ি আহিছা কেতিয়াবা কি হয় আমাৰ স্কেলত জুখুতে আমাৰ অলপ হিফাল হৈ যায় চকুৰ হিফাল মই যে কৈছিলো তোমালোকে সিধাকে চাব লাগিব যদি সিধাকে নোচোৱা তোমালোকৰ কি হ'ব 1 মিলিমিটাৰ হলিও হিফাল হ'ব যেটোৱে তোমাৰ যেটো পাৰফেক্ট জুখ যেটো প্ৰকৃত তোমালোকৰ দৈৰ্ঘ্য হেতু নুলাব সেই কাৰণে কেতিয়াবা আমি সহায় লওঁ কাটা কম্পাছৰ তোমালোকৰ জ্যামিতি বক্সত এটা সজুলি আছে যাৰ দুই মূৰত জোঙা আছে হয়নে দুই মূৰ জোঙা কম্পাছডালৰ নিচিনাই যেটোৱে তোমালোকে বৃত্ত আঁকা সেই কম্পাছডালৰ নিচিনাই কিন্তু ইয়াত দুই মূৰেই জোঙা সেই জোঙা তাৰ নাম হৈছে কাটা কম্পাছ এই কাটা কম্পাছটো তুমি কি কৰি ল'ব পাৰা যিডাল তোমাৰ ৰেখাখণ্ড দিয়া আছে বা বহিত আঁকি থৈছা সেই ৰেখাখণ্ডৰ দুইটা প্ৰান্তবিন্দু সেই দুইটা জোঙা মূৰেৰে তোমালোকে মিলাই ল'বা মিলাই লোৱাৰ পিছত হেতু অলপো লৰচৰ নকৰাকে ধুনিয়াকে তোমাৰ স্কেলৰ শূন্যৰ পৰা শূন্যত এটা মূৰ শূন্যত লগাবা হেতু মূৰ যত লাগিবগৈ হেতুৱে হৈছে তোমালোকৰ সেই ৰেখাখণ্ডডালৰ দৈৰ্ঘ্য এতিয়া কোনোবা ক্ষেত্ৰত আমাৰ এনেকুৱা হৈ যায় স্কেলডালৰ ব্যৱহাৰ কৰাৰ ফলত স্কেলডালৰ আগফালৰ কিছুমান যিখিনি লিখি থোৱা আছে 1 2 এইখিনি মুহাৰ খাই যায় হয়নে মুহাৰ খালে তোমালোকে কেনেকৈ হিচাপ কৰিবা তেতিয়া আমি কি কৰিব লাগিব যিখিনিৰ পৰা তোমাৰ স্পষ্টকে স্কেলডাল আছে ধৰি লোৱা 3 ৰ পৰা আছে স্পষ্টকে সেই 3 ডালকে তুমি শূন্য বুলি ভাবি ল'ব লাগিব আৰু বাকিখিনি শূন্যৰ পৰা 4 হলে 1 হ'ব 5 হলে 2 হ'ব হয়নে বা জুখ লোৱাৰ পিছত যিমানখিনি হ'ব তাৰ পৰা সেই 3টো মাইনাস কৰি দিবা যিমানখিনিলৈকে অস্পষ্ট আছে যিটো সংখ্যাৰ পৰা তুমি জুখিছা সেই সংখ্যাটোৰ পৰা তোমালোকে কি কৰিবা জুখটো ল'বা আৰু মাইনাস কৰি দিবা ধৰি লোৱা তুমি 3 ৰ পৰা বা 4 ৰ পৰা যেতিয়া তুমি জুখিছা তোমাৰ এই ৰেখাখণ্ডডাল 12ত লাগিছে এটা মূৰ 4ত আৰু আনটো মূৰ 12 সেন্টিমিটাৰত লাগিছে তেনেহলে তোমাৰ ৰেখাডালৰ দৈৰ্ঘ্য 12 সেন্টিমিটাৰ নহব 12ৰ পৰা 4 বিয়োগ কৰিবা যেহেতু আমি 4 ৰ পৰাহে জুখিছো 12ৰ পৰা 4 গলে কিমান থাকিব তোমালোকৰ 8 এই 8 হৈছে তোমাৰ ৰেখাখণ্ডডালৰ জুখ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকৰ কিতাপৰ যেহেতু বিদ্যালয়ত হোৱা হলে তোমালোকৰ ছাৰ বাইদেউ এতিয়া বৰ্ডত লিখি দিলেহেঁতেন মই সেই কাৰণে বৰ্ডত নিলিখি তোমালোকৰ কিতাপখনৰে সহায় লৈছো তোমালোকৰ কাষত যদি কিতাপখন আছে ষষ্ঠ শ্ৰেণীৰ গণিতৰ কিতাপখন তেনেহলে তোমালোকে 113 নম্বৰ পৃষ্ঠা উলিয়াই লোৱাচোন আশা কৰোঁ তোমালোকে উলিয়াই লৈছা যেহেতু পোনপ্ৰথমে তোমালোকক কিতাপ বহি সাজু কৰি ল'বলৈ কোৱা হৈছিলে তোমালোকৰ 113ত নিজে কৰা বুলি আছে সাধাৰণ পৰ্যবেক্ষণৰ সহায়ত পৰ্যবেক্ষণ কৰা আৰু তোমালোকক ডাঙৰ সৰু যিখিনি ৰেখাখণ্ড আছে ইয়াত 4ডাল ৰেখাখণ্ড দিছে AB ৰেখাখণ্ড CD ৰেখাখণ্ড PQ ৰেখাখণ্ড আৰু XY ৰেখাখণ্ড এই 4ডাল ৰেখাখণ্ডক তোমালোকে তুলনা কৰিব লাগে কোন ডাঙৰ কোন সৰু পোনপ্ৰথমতে তোমালোকক দিছে AB এক নম্বৰটো চোৱা AB কোৱাৰ লগে লগে তোমালোকে AB ৰেখাখণ্ডডাল মন দিয়া তাৰপিছত কি দিয়া আছে PQ এতিয়া PQ ৰেখাখণ্ডডাল চোৱা
PQ ধৰিব পাৰিছানে তোমালোক এতিয়া তোমালোকৰ কোৱাচোন AB দীঘল নে বেছি দীঘল যেন লাগিছে নে PQ বেছি দীঘল যেন লাগিছে নিশ্চয় PQ বেছি দীঘল AB চুটি তেনেহলে তোমালোকৰ সৰু যেটো সৰু সিম্বলটো তোমালোকৰ বহিব হয়নে জিফাল যাৰ জোঙা মূৰ তোমাৰ বাওঁফাললৈ জোঙা মূৰটো আছে আৰু যাৰ জিফালে মেল খাই আছে সোঁফালে যদি মেল খাই আছে তেনেহলে হেতু হৈছে সৰু চিন তেনেহলে AB সৰু PQ ডালতকৈ সৰু হয় না নহয় এটো ক'ব পাৰিম আমি AB PQ ৰেখাখণ্ডডালতকৈ সৰু ঠিক তেনেকৈ তোমালোকে CD XY কি হ'ব ভাবিছোৱাচোন কৰিছোৱা তোমালোকক মই অলপ সময় ৰৈ দিছো CD ডাল চোৱা XY ৰেখাখণ্ডডাল চোৱা এতিয়া কোন CD ডাল হৈছে দীঘল যেটো আগত আছে CD হেতু দীঘল তেনেহলে আমি ডাঙৰ সিম্বলটো ল'ব লাগিব হয়নে ডাঙৰ সিম্বল বুলি ক'লে যেটো চিন বাওঁফাললৈ মুখখন মেলি আছে হেতুৱে হৈছে ডাঙৰ সিম্বল ডাঙৰ চিন সেই ডাঙৰ চিনটো ইয়াত বহুৱাই দিয়া বাকি চাৰিটা তোমালোকে কৰিবা আৰু বহুত ধুনীয়াকৈ কৰি তোমালোকৰ বিদ্যালয়ৰ গণিতৰ ছাৰ বাইদেউক তোমালোকে দেখুৱাবা এতিয়া আমি আহো 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম তলৰ ৰেখাখণ্ডবোৰৰ দিশ নিৰ্ণয় কৰা দেখিছানে তোমালোক এতিয়া দিশ নিৰ্ণয় কৰিবলৈ তোমালোকে কি কৰিব লাগিব স্কেল ব্যৱহাৰ কৰিব লাগিব আৰু ৰেখাখণ্ডবোৰৰ জোখ ল'ব লাগিব লোৱাচোন তোমালোকে 1 নম্বৰ জোখটো লৈ চোৱা এটা মূৰত তোমালোকে স্কেলৰ 0 থকা দাগটো লোৱা আৰু হিটো মূৰলৈ কিমান হৈছে বাৰু হিটো মূৰ কিহত চুইছে গৈ 3 চুইছে হয়নে চুইছে নে বাৰু সকলোৱে 3 তেনেহলে এই ৰেখাখণ্ড ডালৰ দিশ হৈছে 3 সেন্টিমিটাৰ লিখি লোৱা তোমালোকে 3 সেন্টিমিটাৰ সেন্টিমিটাৰটো চুটিকে তোমালোকে মি লিখিব পাৰা ঠিক আছে যেটো ইংৰাজীত আমাৰ cm বুলি লিখে ঠিক আছে cm স্মল লেটাৰ c স্মল লেটাৰ m cm 3 cm সেন্টিমিটাৰ ঠিক আছে 2 নং প্ৰশ্নটো চোৱা হেডালত তোমালোকে জোখ লৈ চোৱাচোন এটা মূৰ শূন্যত লোৱাৰ পিছত হিটো মূৰত আমি চাই গৈ থাকোতে দেখিছো যে 4টো অলপমান পাৰ হৈ গৈছে হয়নে 4 পোৱাৰ পিছত যেটো আমাৰ দীঘল দাগ যেটো 4ৰ দাগ সেই 4ৰ দাগটোতকৈ সৰু এটা ঘৰ পাৰ হৈ গৈছে তেনেহলে এটো 4 সেন্টিমিটাৰ আৰু অলপমান বেছি যেটো আমাৰ মিলিমিটাৰ হ'ব হয় নাই 4 সেন্টিমিটাৰ আৰু 1 মিলিমিটাৰ তেনেহলে এটো আমি কি লিখিব পাৰিম 4 দশমিক তোমালোকে আখৰত নিলিখিবা দশমিক ফুটটো দিবা 4.1 সেন্টিমিটাৰ এতিয়া তোমালোকে বাকি 2 নম্বৰ আৰু 4 নম্বৰ যেটো 2 3 আৰু 4 এই অংকখিনি তোমালোকে কৰি চাবা আৰু কৰি লৈ তোমালোকৰ বিদ্যালয়ৰ ছাৰ বাইদেউক দেখুৱাবা এতিয়া তোমালোকে তোমালোকৰ সেই পিছৰ পৃষ্ঠাটোলৈ চোৱাচোন 114 পৃষ্ঠাৰ 114 পৃষ্ঠাত তোমালোকে এটা ত্ৰিভুজ দেখিছা ত্ৰিভুজ নিশ্চয় তোমালোক চিনি পোৱা ত্ৰিভুজত কেডাল বাহু থাকে 3ডাল বাহু থাকে হয় না সেই 3ডাল বাহুৰে তোমালোক জোখ লবলৈ কোৱা হৈছে ত্ৰিভুজটোৰ বাহু কেইটাৰ জোখ উলিওৱা এতিয়া তোমাৰ ইয়াত যিখিনি ত্ৰিভুজৰ শীৰ্ষবিন্দু আছে ইয়াত A B C শীৰ্ষবিন্দু নিশ্চয় তোমালোক জানা দুডাল বাহু যত লগ লাগিছে বহুভুজটোৰ দুডাল বাহু যত লগ লাগিছে হেতুৱে হৈছে শীৰ্ষবিন্দু এতিয়া তোমালোকে AB বাহুডালৰ জোখ লোৱা AB যত AB A আৰু B বিন্দু দুটা লগ লগোৱা বাহু দুডাল তোমালোক জোখ লোৱা ইয়াৰ এটা প্ৰান্তবিন্দু হৈছে A আৰু আনটো প্ৰান্তবিন্দু হৈছে B এতিয়া AB তোমালোক জোখ লৈছোৱাচোন
ধৰি লোৱা তোমালোকৰ ইচ্ছা মই শূন্যটো এ বিন্দুটোকে লৈ লৈছোঁ আৰু সিটো প্ৰান্তবিন্দুক বি লৈ লৈছোঁ। আমি দেখিলোঁ যে ছবিটোত জোখ লৈ দেখিলোঁ যে আমি 1 চেণ্টিমিটাৰ পাৰ হৈ 2 চেণ্টিমিটাৰ পোৱাগৈ নাই। 1 চেণ্টিমিটাৰৰ পিছত সৰু সৰু আমাৰ 6টা ঘৰ পাৰ হৈ তাত বি বিন্দুটো মিলিত হৈছে। তেনেহ'লে 1 চেণ্টিমিটাৰ আৰু 6 মিলিমিটাৰ হৈছে। তেনেহ'লে আমি তাক কেনেকৈ লিখিব পাৰিম? 1.6 1.6 চেণ্টিমিটাৰ 1.6 চেণ্টিমিটাৰ। এ বিৰ জোখ এ বি সমান 1.6 চেণ্টিমিটাৰ লিখিবা। ঠিক তেনেকৈ তোমালোকে বি চিৰ জোখ ল'বা, চি এৰ জোখ ল'বা। আশা কৰোঁ তোমালোকে কৰি চাবলৈ চেষ্টা কৰিছা। বাকী যিটো চতুৰ্ভুজৰ ক্ষেত্ৰত আছে, তোমালোক ইয়াত বাহুকেইটাৰো জোখ ল'বলৈ কৈছে, কৰ্ণ দুডালৰো জোখ উলিওৱা বুলি কৈছে। ঠিক আছে, ইয়াত বাহুকেইডাল হৈছে পি কিউ, কিউ আৰ, আৰ এছ, এছ পি। আৰু কৰ্ণকেইডাল হৈছে, তোমালোক চাই লোৱা, কৰ্ণকেইডাল হৈছে পি আৰ, যিটো চতুৰ্ভুজৰ ভিতৰ ফালেদি যি দুডাল ৰেখাখণ্ড গৈছে, সেই দুডালকে আমি কৰ্ণ বুলি কৈছোঁ। ঠিক আছে, প্ৰথমডাল হৈছে পি আৰ, সেইডাল এডাল কৰ্ণ, তাৰ জোখ ল'বা। তাৰপিছত কিউ এছ, প্ৰথমডাল কৰ্ণৰ কাৰণে প্ৰান্তবিন্দু হ'ব পি আৰু আৰ, আৰু দ্বিতীয়ডাল কৰ্ণৰ কাৰণে প্ৰান্তবিন্দু হ'ব কিউ আৰু এছ। কিউৰ পৰা এছলৈ কিমান দূৰত্ব সেইটো তোমালোক জুখি ল'বা। পাৰিলে তোমালোকে নিজাকে এনেকুৱা ধৰণৰ চিত্ৰ এটা তোমালোকৰ বহীত নিজে আঁকিবা। সকলোৰে বেলেগ বেলেগ হ'ব পাৰে চিত্ৰটো, সকলোৰে জোখো বেলেগ বেলেগ হ'ব। তোমালোকে যিমান পাৰা তেনেকুৱা যিকোনো তোমাৰ মন পচন্দৰ সমতলীয় আকৃতি, যিখিনি চেপেটা আকৃতি বুলি কয়, সমতলীয় আকৃতিৰ চিত্ৰ তোমালোক আঁকিবা আৰু নিজে জোখ লৈ প্ৰেক্টিছ কৰি থাকিবা। আশা কৰোঁ তোমালোকৰ ইমানখিনিলৈকে বুজি পাইছা, আৰু যিখিনি বুজি পোৱা নাই তোমালোকে লিখি ৰাখিছা মোক এই ক্লাছৰ শেষত সুধিবৰ কাৰণে। এতিয়া মই তোমালোকক কোণৰ ধাৰণা দিওঁ বুলি ভাবিছোঁ। তোমালোকে ওপৰৰ চিত্ৰটোত দেখিছিলাই যিটো ত্ৰিভুজ আছিলে, ত্ৰিভুজৰ দুডাল বাহু যেতিয়া লগ হৈছে এটা শীৰ্ষবিন্দু সৃষ্টি হৈছে। শীৰ্ষবিন্দুৰ লগতে তাত এটা চুক সৃষ্টি হৈছে। সৃষ্টি হোৱা নাইনে বাৰু? ওপৰৰ চিত্ৰটো তোমালোকৰ যিটো ত্ৰিভুজৰ বাহু আমি উলিয়াবলৈ দিছিলোঁ, সেই চিত্ৰটো চোৱাচোন। এত চুক এটা সৃষ্টি হৈছে, বিত চুক এটা সৃষ্টি হৈছে, চিত চুক সৃষ্টি হৈছে, 3টা চুক সৃষ্টি হৈছে, হয়নে? এই প্ৰতিটো চুককে আমি কোণ বুলি কওঁ। ঠিক আছে, তোমালোকৰ কিতাপত কোণৰ উদাহৰণ দিছে বহুখিনি। সেই চিত্ৰটোৰ পৰাই তোমালোকৰ গণিতৰ কিতাপখন চোৱা। যিহেতু তোমালোকৰ হাতত গণিতৰ কিতাপখনেই আছে, সেইকাৰণে গণিতৰ কিতাপ আৰু তোমালোকৰ লিখা বহীখনৰ উদাহৰণ মই বেছিকৈ দিছোঁ যাতে তোমালোক বুজিবলৈ সহজ হয়। গণিতৰ কিতাপখনৰ যিফালে জোঙা মূৰ কেইটা আছে, দাঁতিবোৰ যদি আমি বাহু হিচাপে ধৰোঁ, তেনেহ'লে গণিতৰ কিতাপখনৰ দুডাল বাহু লগ হৈ এটা জোঙা অংশ য'ত এটা চুক সৃষ্টি হৈছে, সেইখিনি এটা এটা চুক, হয়নে? গণিতৰ কিতাপখনত চুক তেনেহ'লে কেইটা আছে বুলি ক'লে তোমালোকে কি বুলি ক'বা? চুক 4টা আছে। সেই চুকখিনিকে আমি গণিতত আমি কি বুলি ক'ব পাৰোঁ? কোণ। কোণখিনিক আমি দুই ধৰণে জুখিব পাৰোঁ, ধনাত্মক কোণ আৰু ঋণাত্মক কোণ হিচাপে। ধনাত্মক কোণ কোনখিনিক কওঁ আমি? যিখিনি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আমি যদি জোখটো লওঁ, তেনেহ'লে তাক ধনাত্মক কোণ বুলি কওঁ। আৰু ঘড়ীৰ কাঁটাৰ দিশত যদি আমি কোণটোৰ জোখ লওঁ, তেনেহ'লে তাক ঋণাত্মক কোণ বুলি কোৱা হয়। ঋণাত্মক কোণ বুলি কোৱাৰ লগে লগে তোমালোকে জোখটো কোনফালে ল'ব লাগিব?
ঘড়ীৰ কাঁটাৰ দিশত। সেই কথাটো তোমালোক মনত ৰাখিবা। ইয়াত ধনাত্মক আৰু ঋণাত্মকে তোমালোকক মাইনাছ বা প্লাছৰ কথা কোৱা নাই, ঠিক আছে। কোনৰ ক্ষেত্ৰত তোমালোকে যেনেকৈ ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা পাইছা, সেই ধনাত্মক আৰু ঋণাত্মক সংখ্যাৰ দৰে ইয়াত মাইনাছ ডিগ্ৰীৰ কথা ইয়াত তোমালোকক ক'বলৈ যোৱা নাই। ধনাত্মক কোণ বুলি ক'লে তোমালোকে বুজি পাবা যে কোনো এটা কোণক আমি জোখ লওঁতে আমি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত লৈছোঁ আৰু তেনেকৈ ঘূৰিছে কোণটো। আৰু ঋণাত্মক কোণ বুলি ক'লে আমি ঘড়ীৰ কাঁটাৰ দিশত ঘূৰি কোনো এটা অৱস্থানত উপনীত হৈ উৎপন্ন হোৱা কোণটোৰ কথা কোৱা হৈছে বুলি তোমালোকে বুজি ল'ব লাগিব। এতিয়া তোমালোকক মই প্ৰেক্টিকেল হিচাপে কৰাব খুজিছোঁ। তোমালোকৰ যদি ওচৰতে যদি 5জন যদি লগ হৈ আছা, তেনেহ'লে তোমালোক 5জন থিয় হ'ব পাৰা। মাজত এজন থৈ মাজত থকাজনে হাতখন মেলি দিয়া আৰু তাৰ সন্মুখৰ ফালে আমি পূব বুলি ধৰোঁ, ঠিক আছে। তাৰ সন্মুখৰ ফালে আমি পূব বুলি ধৰোঁ, হয়নে? সেইফালে এজন থিয় হৈ দিয়া। মাজত থকা ল'ৰাজনৰ পিছফালে এজন থিয় হৈ দিয়া আৰু মাজত থকা ল'ৰাজনে যিহেতু হাতখন মেলি থাকিব, সেই মেলাৰ সোঁফালে আৰু বাওঁফালে এজন থাকা, হয়নে? পূবফালে মুখ কৰা আৰু যিটো নিজৰ নাম তোমালোক মনত ৰাখি যোৱা, সেই ল'ৰাজনৰ পূবফালে যিহেতু মুখ কৰিছে, সূৰ্য যোনফালে উদয় হয়, সেই উদয় হৈ থকা ডোখৰত তোমালোকৰ যিজন ল'ৰা আছে তাৰ নাম পূব ৰাখা আৰু মাজত থকা ছাত্ৰৰ বা ছাত্ৰীৰ একদম বেক চাইডে থকাজনক আমি পশ্চিম বুলি ধৰি ল'ম, হ'ল। তাৰপিছত সোঁফালে যিজন আছে তেওঁৰ নাম দক্ষিণ আৰু বাওঁফালে যিজন আছে তাৰ নাম উত্তৰ ৰাখা। নিজৰ নামবোৰ তোমালোক মনত ৰাখিলানে? এই গেমটো তোমালোক খেলা, সেই গেমটোত মাজৰজনে ঘূৰিব কিন্তু দেই। আৰু গোটেইখিনি আমি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিম। ঘড়ীৰ কাঁটা কেনেকৈ ঘূৰে? 12ৰ পৰা 1, 1ৰ পৰা 2, 2ৰ পৰা 3, তেনেকৈ ঘূৰি আকৌ 12ৰ পৰা 11ৰ পৰা 12, হয়নে নহয়? আৰু কেনেকৈ ঘূৰে তোমালোকে ঘড়ীটো মনলৈ আনাচোন। ঘড়ী কেনেকৈ ঘূৰে সেইটো মনলৈ আনিবা, ঠিক আছে। এতিয়া আমি সেই ল'ৰাজনে পূবৰ ফালে মুখ কৰি আছে, সেই জেগাতে অলপো লৰচৰ নোহোৱাকৈ তুমি ঘূৰি পিনি আকৌ পূবত এপাক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি পূবৰ ফালে মুখ কৰাগৈ। আৰু যদি পূবৰ ফালে তুমি এপাক ঘূৰি দিয়া, সেইটোকে এক পাক ঘূৰা বুলি কয়, ঠিক আছে। আৰু যাক আমি কোণৰ আকাৰত তাক এটা সম্পূৰ্ণ কোণ বুলি কোৱা হয়, এক আৱৰ্তন, ঠিক আছে, সম্পূৰ্ণ কোণ। এইবাৰ ল'ৰাজন পূবৰ ফালে চাই আছিলে, হয়নে? সেইবাৰ গৈ সি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি পশ্চিমৰ ফালে চাব লাগিব। চোৱাচোন, ঘড়ীৰ পূবৰ পৰা ঘূৰি গৈ পশ্চিমৰ ফালে চাইছেগৈ। সি এইটোক আধা পাক ঘূৰিছে বুলি কোৱা হয়, ঠিক আছে। আধা পাক ঘূৰা হ'ল। এই আধা পাক ঘূৰাটোক আমি কি বুলি কওঁ? এটা সৰল কোণ ঘূৰিছে বুলি কোৱা হয়, ঠিক আছে। এটা আৱৰ্তনৰ যদি আমি আধা ঘূৰোঁ, তেনেহ'লে তাক এটা সৰল কোণ বুলি আমি ক'ব পাৰোঁ। এতিয়া পশ্চিমৰ ফালে তুমি মুখ কৰি আছা নিশ্চয়। পশ্চিমৰ ফালৰ পৰা তুমি উত্তৰলৈ মুখ কৰা। পশ্চিমৰ পৰা উত্তৰলৈ মুখ কৰিলে তুমি কিমান অংশ ঘূৰিলা?
4জন মানুহ আছিলে নাছিলে জানো 4জন সমান সমান আঁতৰত আছিলে কিন্তু তুমি এজন মানুহকে চাইছাকৈ পশ্চিমৰ পৰা গৈ এজন মানুহক চাইছাকৈ হয় নাই তাৰমানে 4 ভাগ তুমি 4 বাৰ ঘূৰিব লাগিব প্ৰত্যেককে চাবৰ কাৰণে তুমি প্ৰত্যেকৰ ফালে এবাৰ ঘূৰিব লাগিব হয় নাই তেনেহলে এই 4 ভাগৰ তুমি পশ্চিমৰ পৰা উত্তৰলৈ যাওঁতে 4 ভাগৰ এভাগহে ঘূৰিছা তাৰমানে 4 ভাগৰ এক পাক ঘূৰিছা এই 4 ভাগৰ এক পাকটোক আমি কওঁ এটা সমকোণ বা 90 ডিগ্ৰী ঠিক আছে তোমালোকক এতিয়া কোণবোৰৰ কথা কৈছো এটা সমকোণত থাকে 90 ডিগ্ৰী মনত ৰাখিবা 4 ভাগৰ এক ভাগ এক ঘূৰ্ণনৰ এক আৱৰ্তনৰ 4 ভাগৰ এক ভাগ সমান 90 ডিগ্ৰী এক আৱৰ্তনৰ দুভাগৰ এক ভাগ সমান 180 ডিগ্ৰী আৰু এক আৱৰ্তন মানে 360 ডিগ্ৰী আশা কৰিছো তোমালোকক মই আজি ইমানখিনিয়ে শিকাম সময়ো আমাৰ হৈ আহিছে ইয়াৰ কাইলৈ তোমালোকক কোণৰ জোখৰ সম্পৰ্কে মই শিকাম সেই কোণৰ জোখৰ সম্পৰ্কে শিকাবলৈ লওঁতে তোমালোকে কাইলৈ কোণমান যন্ত্ৰটো লৈ আহিবা লগত তেতিয়া আমাৰ কি হ'ব কোণমান যন্ত্ৰটো লৈ আহিলে আমাৰ কাইলৈ কোণৰ বিষয়ে বুজিবলৈ অতি সহজ হ'ব ইয়াৰ পিছতে মই তোমালোকক কুৱেশ্যন কেইটামান সুধিম তাৰ আগতে কুৱেশ্যনখিনি সোধাৰ আগতে তোমালোকৰ পৰা মতামত ল'ব খুজিছোঁ ঠিক আছে যিহেতু এতিয়া অলপমান আমাৰ যোগাযোগৰ প্ৰব্লেম হৈছে যোগাযোগ পালে তোমালোকৰ মতামত নিশ্চয় লওঁ তাৰ আগতে তোমালোকে কুৱেশ্যনবোৰ লিখি লোৱাচোন আজিৰ তোমালোকৰ কুৱেশ্যন সেইখিনি তোমালোকে হোৱাটছএপ যোগে চেণ্ড কৰিবা কাইলৈ যিসকলে সম্পূৰ্ণ শুদ্ধ উত্তৰ দিব তেওঁলোকৰ নাম ৰেডিঅ'ত ঘোষণা কৰিব নিশ্চয় তোমালোকৰ ভাল লাগিব হয়নে মই একদম সহজ 3টা তোমালোকৰ কুৱেশ্যন তোমালোকৰ কাৰণে বনাই আনি দিছো তোমালোকে লিখি ৰাখিবা উত্তৰ প্ৰতিটোৰে 3টা উত্তৰ থাকিব 3টা উত্তৰৰ মাত্ৰ এটাহে শুদ্ধ উত্তৰ প্ৰশ্ন নং 1 তোমালোক লিখি যাওক বহি কলম উলিয়াই লোৱা লিখি লোৱা প্ৰশ্ন নং 1 15 সেন্টিমিটাৰত 15 সেন্টিমিটাৰত কিমান মিলিমিটাৰ প্ৰশ্নটো লিখিব পাৰিছা নিশ্চয় আকৌ এবাৰ কৈ দিছো মই 15 সেন্টিমিটাৰত কিমান মিলিমিটাৰ উত্তৰ 3টা দিছো এ নম্বৰ উত্তৰটো হৈছে উত্তৰ এ হৈছে 1500 মিলিমিটাৰ 1500 মিলিমিটাৰ অপশ্যন বি 150 মিলিমিটাৰ অপশ্যন বি নম্বৰটো 150 মিলিমিটাৰ সি নম্বৰ 1.5 মিলিমিটাৰ অপশ্যন এ 1500 মিলিমিটাৰ অপশ্যন বি 150 মিলিমিটাৰ অপশ্যন সি 1.5 মিলিমিটাৰ লিখিলা নিশ্চয় এবাৰ আহো 2 নম্বৰ প্ৰশ্নটোলৈ এটা সম্পূৰ্ণ আৱৰ্তনৰ দুভাগৰ এক অংশত এটা সম্পূৰ্ণ আৱৰ্তনৰ দুভাগৰ এক অংশত কিমান ডিগ্ৰী থাকে এটা সম্পূৰ্ণ আৱৰ্তনৰ দুভাগৰ এক অংশত কিমান ডিগ্ৰী থাকে অপশ্যন এ 60 ডিগ্ৰী অপশ্যন এ 60 ডিগ্ৰী
অপশ্যন বি 90 ডিগ্ৰী, অপশ্যন চি 180 ডিগ্ৰী। আকৌ এবাৰ মই উত্তৰৰ অপশ্যনখিনি কৈ দিছোঁ। অপশ্যন এ 60 ডিগ্ৰী, অপশ্যন বি 90 ডিগ্ৰী, অপশ্যন চি 180 ডিগ্ৰী। 3 নম্বৰ প্ৰশ্নটো তোমালোকৰ, এটা ঘড়ীৰ ঘণ্টাৰ কাঁটাডাল 10 বজাৰ পৰা 1 বজাত অৱস্থান কৰোঁতে সৃষ্টি হোৱা কোণটো হ'ব এক সমকোণ। অপশ্যন এ এক সমকোণ, অপশ্যন বি সৰল কোণ, অপশ্যন চি এক আৱৰ্তন। আকৌ এবাৰ প্ৰশ্নটো পঢ়ি দিছোঁ মই। 3 নম্বৰটো অলপ দীঘলীয়া, তোমালোকে যিখিনি থাকি গৈছে লিখি ল'বা। এটা ঘড়ীৰ ঘণ্টাৰ কাঁটাডাল 10 বজাৰ পৰা 1 বজাত অৱস্থান কৰোঁতে সৃষ্টি হোৱা কোণটো হ'ব অপশ্যন এ এক সমকোণ, অপশ্যন বি সৰল কোণ, অপশ্যন চি এক আৱৰ্তন। যিখিনি তোমালোকক শিকাইছিলোঁ এইখিনিৰ মাজৰ পৰা সেই গোটেইখিনি কুৱেশ্যন আছে। আশা কৰোঁ তোমালোকে যিসকলে মন দি ভালকৈ শুনিলে সেইসকলৰ কাৰণে সম্পূৰ্ণ এতিয়া সহজ হৈছে বুলি মই ভাবিছোঁ। আৰু তোমালোকে ফটাফট ৰৈ নাথাকি হোৱাটছএপ যোগে ইয়ালৈ পঠিয়াবা। শুদ্ধ উত্তৰ যিসকলে দিব তেওঁলোকক ইয়াত নাম ঘোষণা কৰিব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কুইজৰ এই প্ৰশ্নকেইটাৰ উত্তৰ কিদৰে আমালৈ প্ৰেৰণ কৰিবা জনাই দিছোঁ। প্ৰথমে এখন কাগজত একেবাৰে ওপৰত লিখিবা আজিৰ তাৰিখটো, তাৰ পাছতেই তোমাৰ নাম, বিদ্যালয় নাম, তাৰপাছত 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা, 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা, 3 নম্বৰ লিখি 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। তাৰ পাছত সেই কাগজখন ফটো মাৰি হোৱাটছএপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা। আমাৰ নম্বৰ 9954489439। পুনৰবাৰ কৈ দিছোঁ 9954489439। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে ছাৰে পুনৰবাৰ কুইজৰ প্ৰশ্নকেইটা আগবঢ়াই দিব। তোমালোকে পুনৰবাৰ যদি থাকি গ'ল লিখি ল'ব পাৰিবা। আৰু এটা কথা এইখিনিতে জনাই দিছোঁ, উত্তৰ দিওঁতে তোমালোকে যিখন কাগজত লিখিবা তাত কিন্তু কেতিয়াও কাঠ পেঞ্চিলে নিলিখিবা, কলমেৰে লিখিবা। তেতিয়াহে আমি স্পষ্টকৈ তোমাৰ নামসমূহ দেখা পাম। গতিকে কলমেৰে লিখিবা। আৰু সাজু থাকা, ছাৰে পুনৰবাৰ তোমালোকৰ বাবে কুইজৰ প্ৰশ্নকেইটা আগবঢ়াব। আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিব বিচাৰিছোঁ, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গণিত বিষয়ৰ পাঠ আগবঢ়াইছে ডিব্ৰুগড় জয়পুৰ শিক্ষাখণ্ডৰ শুকানী দীঘলীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু ললিন টায়ে। এতিয়া ছাৰে পুনৰবাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কুইজৰ প্ৰশ্নকেইটা আগবঢ়াই দিব। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন দি শুনিবা। ছাত্ৰ ছাত্ৰীসকল, পুনৰবাৰ আকৌ এবাৰ মই 1 নম্বৰ পৰা 3 নম্বৰ গোটেই কুৱেশ্যনখিনি তোমালোকৰ কাৰণে ৰিপিট কৰি দিছোঁ। তোমালোকে আকৌ মন দি চোৱা, কিবা থাকি গ'লে লিখি ৰাখিবা। কুৱেশ্যন নম্বৰ 1, 15 চেণ্টিমিটাৰত কিমান মিলিমিটাৰ? অপশ্যন এ 1500 মিলিমিটাৰ, অপশ্যন বি 150 মিলিমিটাৰ, অপশ্যন চি 1.5 মিলিমিটাৰ। কুৱেশ্যন নম্বৰ 2, এটা সম্পূৰ্ণ আৱৰ্তনৰ দুভাগৰ এক অংশত কিমান ডিগ্ৰী থাকে? অপশ্যন এ
60 ডিগ্ৰী, অপশ্যন বি 90 ডিগ্ৰী, অপশ্যন চি 180 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 3, এটা ঘড়ীৰ ঘণ্টাৰ কাঁটাডাল 10 বজাৰ পৰা 1 বজাত অৱস্থান কৰোঁতে সৃষ্টি হোৱা কোনটো হ'ব? এক সমকোণ, বি সৰল কোণ, চি এক আৱৰ্তন। অপশ্যন এ এক সমকোণ, অপশ্যন বি সৰল কোণ, অপশ্যন চি এক আৱৰ্তন। ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে আজি দিনটোৰ ভিতৰতে এই প্ৰশ্নকেইটাৰ উত্তৰ দিবা আৰু শুদ্ধকৈ উত্তৰ দিব পাৰিলেই আমি তোমালোকৰ নাম ঘোষণা কৰিম কালিলৈ সমূহ ছাত্ৰ ছাত্ৰীৰ আগত। ভাল লাগিব, গতিকে উত্তৰ দিবা। আমাৰ হোৱাটছএপ নম্বৰ পুনৰবাৰ কৈ দিছোঁ 9954489439। পুনৰবাৰ কৈ দিছোঁ 9954489439। অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত আজিৰ ৰেডিঅ' প্ৰশাশালী অনুষ্ঠানত উপস্থিত থকা আমি শিক্ষাগুৰুৰ পৰা এতিয়া বিদায় মাগিম। আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকি 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গণিত বিষয়ৰ পাঠ লৈ আহিছিল ডিব্ৰুগড় জয়পুৰ শিক্ষাখণ্ডৰ শুকানী দীঘলীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু ললিন টায়ে। ছাৰক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আশা কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে পুনৰ আপোনাক লগ পাব, আপুনি ছাত্ৰ ছাত্ৰীসকলৰ বাবে পুনৰ পাঠ লৈ আহিব, তাৰে কামনা কৰিলোঁ আৰু আমি আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে শুনি আছা তোমালোকৰ অনুষ্ঠান ৰেডিঅ' প্ৰশাশালী আৰু ৰেডিঅ' প্ৰশাশালী অনুষ্ঠানৰ জৰিয়তে আমি তোমালোকৰ বাবে লৈ আহিছিলোঁ ইংৰাজীৰ বিষয়ৰ পাঠ আৰু পাঠ তোমালোকৰ বাবে লৈ আহিছিল ডিব্ৰুগড় জিলাৰ খোৱাং শিক্ষাখণ্ডৰ মেছলো মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু সন্তোষ গুপ্তা ছাৰে। আৰু সেই পাঠটিৰ ওপৰত ভিত্তি কৰি ছাৰে কুইজৰ প্ৰশ্ন তোমালোকৰ বাবে আগবঢ়াইছিল আৰু তোমালোকে কুইজৰ প্ৰশ্নৰ উত্তৰ আমালৈ প্ৰেৰণ কৰিছিলা আৰু যিসকলে শুদ্ধকৈ উত্তৰ দি আমালৈ উত্তৰ প্ৰেৰণ কৰিছিল তেখেতলোকৰ নাম এতিয়া আমি ঘোষণা কৰিম। বৰবৰুৱা গাৰ্লছ হাইস্কুলৰ ৰীমা মিত্ৰ, পূৰ্বাঞ্চল জাতীয় বিদ্যালয়ৰ দীপিকা ৰায়, বৰবৰুৱা গাৰ্লছ হাইস্কুলৰ সনন্যা কাশ্যপ, বৰবৰুৱা গাৰ্লছ হাইস্কুলৰ অনিতা কৰ্মকাৰ, গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ক্ষীৰদা নায়ক, গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মীনা মৃধা, জকাই হাইস্কুলৰ ববিতা মুৰা, ধেমাজিৰ সৰ্বোদয় হাইস্কুলৰ কৃষ্ণা হাজং, সৰ্বোদয় হাইস্কুলৰ কাকলি হাজং, ডিকম পাৰ্বতী দেৱী মধ্য ইংৰাজী বিদ্যালয়ৰ নিকিতা খেৰিয়া, ডিকম পাৰ্বতী দেৱী মধ্য ইংৰাজী বিদ্যালয়ৰ মৌচুমী মুৰা, ডিকম পাৰ্বতী দেৱী মধ্য ইংৰাজী বিদ্যালয়ৰ আৰিছ পাটৰ, ডিকম পাৰ্বতী দেৱী মধ্য ইংৰাজী বিদ্যালয়ৰ নীতিশ মুৰা, ডিকম পাৰ্বতী দেৱী মধ্য ইংৰাজী বিদ্যালয়ৰ মন্দিৰা তাঁতী, ডিকম পাৰ্বতী দেৱী মধ্য ইংৰাজী বিদ্যালয়ৰ সুহানী খেৰিয়া, সৰ্বোদয় হাইস্কুলৰ জিমি বানাই, সৰ্বোদয় হাইস্কুলৰ দুৰ্যোধন বানাই, সৰ্বোদয় হাইস্কুলৰ তৰালী বানাই, পানীতোলা গাৰ্লছ হাইস্কুলৰ জোনালী বেদিয়া, কাঞ্জিখোৱা এম ই স্কুলৰ চাউৰি মৃধা, কাজিখোৱা এম ই স্কুলৰ নমিতা তেলী। আমি তোমালোকক ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM-ৰ তৰফৰ পৰা লগতে আমাৰ সমূহ ছাত্ৰ ছাত্ৰী লগতে ৰেডিঅ' প্ৰশাশালী অনুষ্ঠানৰ তৰফৰ পৰা বহুত বহুত অভিনন্দন আৰু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া সময় হৈছে আজিৰ ৰেডিঅ' প্ৰশাশালী অনুষ্ঠানটি সামৰিবৰ বাবে। আজিৰ ৰেডিঅ' প্ৰশাশালী অনুষ্ঠানৰ জৰিয়তে তোমালোকৰ বাবে পাঠ লৈ আহিছিল গণিত বিষয়ৰ পাঠ ডিব্ৰুগড় জয়পুৰ শিক্ষাখণ্ডৰ শুকানী দীঘলীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ ললিন টায়ে। আৰু ছাৰক আমি বহুত বহুত ধন্যবাদ
জ্ঞাপন কৰিলোঁ আৰু আজিৰ আমাৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনা সকলো ছাত্ৰ ছাত্ৰীকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে একগোট কৰা শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি সামৰিছোঁ আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি সামৰাৰ আগে আগে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিওঁ অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী Assam lives in its villages. Villages run on agriculture, and better agricultural yield means a prosperous state. That is why since 1991, Oil India Limited has been training farmers and unemployed youth in modern cultivation methods to generate large-scale production. Implemented through OIRDS, Oil's initiative has adopted 162 villages, helping more than 25,000 farming families. Oil India Limited, a people's company. Creating avenues for sustainable self-employment and livelihood options. Oil India Limited's Project Rupantar promotes entrepreneurship, sustainable livelihood, capacity building and economic empowerment of women through self-help groups with focus on the agro-based sector. Recognized as one of the 12 best CSR initiatives by the global oil and gas industry, Rupantar since 2008 has transformed the lives of more than 23,000 families. Oil India Limited, a people's company. এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী